वर्ल्ड कप फुटबल 2026 आरम्भ होइसे आमार 11 जुনৰ পৰা 19 जुलाইলৈকে এই খেল চলিব। এবাৰ वर्ल्ड कपर এটা বৈশিষ্ট্য হ'ল যে পূৰ্বতে 32টা দলে অংশগ্ৰহণ কৰিছিলে, এবাৰ 48টা দলে অংশগ্ৰহণ কৰিছে। প্ৰায় 104খন খেল হ'ব আৰু 104খন খেল আমাৰ পৃথিৱীৰ প্ৰায় 16খন চহৰত অনুষ্ঠিত হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰাজ্যৰ দুইখন ৰাজধানী গুৱাহাটী আৰু ডিব্ৰুগড় দ্বিতীয়খন ৰাজধানীটো একেলগে লগ হৈ এই বিশ্বকাপৰ আনন্দ উপভোগ যাতে আমি কৰিব পাৰোঁ আৰু লগতে ক্ৰীড়াপ্ৰেমী ৰাইজক এই ক্ৰীড়াৰ লগত আমি সংযুক্ত কৰিব পাৰোঁ, ক্ৰীড়াবিদসকলক যাতে উৎসাহিত কৰিব পাৰোঁ, তাৰ কাৰণে এয়া CM FIFA ফেন পাৰ্ক ইয়াতে ডিব্ৰুগড় চকিনী ফিল্ডত ইয়াতে আয়োজন কৰা হৈছে। আজি প্ৰথম খেল নৰৱে আৰু আইভৰি কষ্টৰ মাজত অনুষ্ঠিত হ'ব নক আউট পৰ্যায়ৰ। গতিকে আমি সকলো ইয়াত উপস্থিত হৈছোঁ CM FIFA ফেন পাৰ্কত আমি ৱৰ্ল্ড কাপ চাবৰ কাৰণে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে FIFA ৱৰ্ল্ড কাপ 2026 উপলক্ষক সংগতি ৰাখি আমাৰ অসমৰ দুখন উল্লেখযোগ্য স্থান লতাশিল খেলপথাৰ আৰু ডিব্ৰুগড় চৌকিনী খেলপথাৰত ৰাজহুৱাভাৱে একত্ৰিতভাৱে আমি যদি ক্ৰীড়াপ্ৰেমী ৰাইজে ফুটবল খেল উপভোগ কৰিব পাৰোঁ, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী অতি সুন্দৰ ব্যৱস্থা আমাক কৰি দিছে। আজি ডিব্ৰুগড় চৌকিনী খেলপথাৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব বৃহৎ স্ক্ৰীণ লগাই আমি চৌকিনী যে ডিব্ৰুগড় ৰাইজে যাতে আমি ক্ৰীড়াপ্ৰেমী ৰাইজে যাতে সুন্দৰভাৱে একত্ৰিতভাৱে খেল উপভোগ কৰিব পাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ যোগেদি অসমৰ ক্ৰীড়া জগতৰ বাবে নিশ্চিতভাৱে এটা ভাল বতৰা যে অসমৰ উদীয়মান যিসকল ফুটবল খেলুৱৈ উঠি অহা নতুন প্ৰজন্মৰ য়ং টেলেণ্টেড ফুটবল প্লেয়াৰ তেওঁলোকক প্ৰমোট কৰাৰ এইটো এটা অন্যতম আখৰাস্থলী হ'ব।